নমস্কাৰ উপস্থিত আছো গণশিল্পী মঘাউজাৰ গাঁৱত হয় আপোনালোকে ঠিকই শুনিছে এই যে যিভাগ নামঘৰ দেখিছে আপোনালোকে বা যিখন নামঘৰৰ তোৰণ দেখিছে এই তোৰণখন হৈছে গণশিল্পী মঘাউজাৰ গাঁৱৰ নামঘৰ যোৰহাট টাউনৰ পৰা প্ৰায় 8 কিলোমিটাৰ পূব দিশলৈ আহিলে আপোনালোকে পাব গণশিল্পী মঘাউজাৰ গাঁও নাওখলীয়া গাঁওখন এই গাঁওখনৰ বিষয়ে কিছুমান নজনা তথ্য আপোনালোকক দিবলৈ ওলাইছো ভিডিঅটো স্কিপ নকৰি আগলৈ চাই থাকিব ভিডিঅটো দেখি নিশ্চয় আপোনালোকে গম পাইছে যে এতিয়া দুপৰীয়াৰ সময় এতিয়া দুপৰীয়া প্ৰায় 12 বাজিছে আৰু এই দুপৰীয়া 12 বজাত নামঘৰ ভাগত বাহিৰ সুৰ আৰু হৰিধ্বনিৰ শব্দ 1866 চনতে স্থাপন হোৱা এই নামঘৰ ভাগৰ এটা বিশেষত্ব আছে এই নামঘৰ ভাগত মাঘ বিহুৰ দিনত প্ৰতি বছৰে ভাওনা অনুষ্ঠিত কৰা হয় এই ভাওনা ভাগ অনুষ্ঠিত কৰা প্ৰায় 100 বছৰ পাৰ হৈ গৈছে ইয়াৰ আগতে এই ভাওনা ভাগ অনুষ্ঠিত হৈছিল পথাৰৰ মাজত আৰু পাছলৈ সেই ভাওনা ভাগ নামঘৰৰ ভিতৰত অনুষ্ঠিত কৰা হয় লোকবিশ্বাস আছে যে যদি এই ভাওনা ভাগ মাঘ বিহুৰ দিনা প্ৰতি বছৰে অনুষ্ঠিত কৰা নহয় তেন্তে সেই গাঁওখনৰ অপায়মংগল হ'ব পাৰে আৰু সেই জনবিশ্বাস অনুসৰি সেই 100 বছৰ আগৰ পৰা এতিয়ালৈকে এই ভাওনা ভাগ দিনৰ ভাগতে অনুষ্ঠিত কৰা হৈ আহিছে মাঘ বিহুৰ দিনা প্ৰতি বছৰে এইখন গাঁৱতে মাঘ বিহুৰ 5 দিনাও পথাৰৰ মাজত এনেদৰে ভাওনা অনুষ্ঠিত কৰা হয় এই ভাওনা কেইভাগ সমগ্ৰ অঞ্চলৰ বাবে কেৱল ভাওনাই নহয় ই হৈছে অঞ্চলবাসীৰ আবেগ ইয়াৰ আগতে আপোনালোকে গণশিল্পী মঘাউজা যাক অসমৰ সকলোৱে চিনি পায় তেখেতৰ ঘৰ অসমৰ কোন ঠাইত সেই কথাটো জানিছিল নে বাৰু মাঘ বিহুৰে দিনটোত একেবাৰে মেলা সদৃশ পৰিৱেশ হৈ থাকে নামঘৰ ভাগত ওচৰৰ যিবিলাক গাঁও সেই গাঁওবিলাকৰ পৰা অহা মানুহেৰে গিজগিজাই থাকে নামঘৰ ভাগ এতিয়া আপোনালোকে ভিডিঅ'টো চাই নাইবা মই কৈ থকা কথাখিনিৰ পৰা ইয়ালৈ আহি কেনেকুৱা ধৰণৰ অনুভৱ হয় সেই অনুভৱটো বুজিব নোৱাৰিব সেইটো বুজি পাবলৈ আপোনালোকে মাঘ বিহুৰ দিনৰ ভাগত এই নামঘৰ ভাগলৈ আহিব লাগিব আশা ৰাখিছোঁ আজি এই ভিডিঅ'টোৰ পৰা আপোনালোক সকলোৱে চিনি পোৱা গণশিল্পী মঘাউজাৰ গাঁওখনৰ বিষয়ে অলপ হ'লেও কিবা এটা জানিব পাৰিলে এনে ধৰণৰ যিবিলাক ভিডিঅ' সেই ভিডিঅ'বোৰ সদায় পাই থাকিবৰ কাৰণে আমাৰ ফেচবুক পেজ শংকৰজ্যোতিক আপোনালোকে ফ'ল' কৰি ল'ব আৰু ইউটিউব চেনেল শংকৰ ভাইবছ ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই শংকৰজ্যোতি আকৌ আহি আছোঁ জয় আই অসম